কৃষ্ণ হে কৃপালো বাপ বান্ধৱ আত্মস্ত আমি খন্তেক সময় বিৰতি লৈ আমি পুনৰ আকৌ পাঠৰ মাজলৈ আহিছোঁ ভাগৱতৰ একাদশ স্কন্ধৰ ভাগৱত ধৰ্মনো কি এই ভাগৱত ধৰ্মৰ স্বৰূপ নাৰদ স্বৰূপ গুৰুজনে বহুদেৱ স্বৰূপ শিষ্য বুজাবলৈ গৈ ক'বলৈ গৈ তেওঁ আনন্দত আত্মহাৰা হৈছে যেতিয়া মহাভাগৱত ধৰ্মৰ কথা দেৱঋষি নাৰদক যেতিয়া বসুদেৱে প্ৰশ্ন আকাৰে সুধিলে তেতিয়া নাৰদে বসুদেৱক কৈছে যে হে বসুদেৱ তুমি সোধা এটা প্ৰশ্নই মোৰ জীৱন ধন্য কৰি তুলিছে যে কিয় যিটো প্ৰশ্ন সোধাৰ কাৰণে মোৰ সন্মুখলৈ পৰমেশ্বৰৰ চিন্তন আহি গৈছে যিটো প্ৰশ্ন সোধাৰ কাৰণে যিজনৰ গুণ যশ আৰু লীলা কীৰ্তন কৰি মই নিজে পবিত্ৰ হওঁ আৰু এই জগতক পবিত্ৰ কৰিব বিচাৰো সেই প্ৰশ্নৰ যোগেদি যেন ভগৱন্তজন মোৰ বাক্যত সমস্তৰে হৃদয়ত যেন প্ৰকাশ হৈ যায় সেইটো কাৰণে ভাগৱত ভক্তিৰ যি তত্ত্ব ভাগৱত ভক্তিৰ তত্ত্বত যি সুখ বাস কৰে এই সুখটো হ'ল সনাতন সুখ সেইটো কাৰণে কি বুলি কৈছে ঐত্যান্তিক সুখ বুলি কৈছে ঐত্যান্তিক সুখটো হ'ল অবিনাশী বিষয় সুখটো হ'ল বিনাশী সংসাৰ সুখটো হ'ল বন্ধনকাৰী আৰু ভগৱন্ত কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন আৰু মননৰ যিটো সুখ এই সুখটো কি সুখ এই সুখটোক কোৱা হয় ঐত্যান্তিক ঐত্যান্তিক সুখ তজ পদ সেৱা অ হৰি 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 মাধৱ মহাপুৰুষে নামঘোষা শাস্ত্ৰত ভগৱন্তৰ ভাগৱত ভক্তিৰ যি সুখ আৰু আনন্দ এই আনন্দক কি বুলি কৈছে যে ঐত্যান্তিক যি সুখৰ প্ৰকাশ আত্মাত হৈ পৰমাত্মালৈ প্ৰবাহিত যি সুখৰ প্ৰবাহ আমাৰ এই জীৱন্ত কালত আমাৰ জীৱৰূপী বিদুৰৰ লগত থাকিব আৰু মৃত্যুৰ পাছত আত্মাত ই সঞ্চয় হিচাপে যোগ হৈ যাব এই সুখক কোৱা হয় কি বুলি ঐত্যান্তিক সুখ জগতৰ ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ নাম গুণ শ্ৰৱণ কীৰ্তন আৰু মনন ইমান সুখদায়ক আৰু ইমান আনন্দদায়ক যে ইয়াক আমি ভাষাৰে সৈতে প্ৰকাশ কৰি শেষ কৰিব নোৱাৰো সেইটো কাৰণে এটা শব্দ প্ৰয়োগ কৰিছে ঐত্যান্তিক সুখ বুলি কিন্তু আমিও ভালকে যেন বুজি পোৱা নাই তেনেকুৱা লাগিছে শব্দটোৰ অৰ্থটো যে যি সুখ যদিও বাস্তৱ যদিও বৰ্তমান যি সুখ সনাতন যি সুখ অবিনাশী যি সুখত ঈশ্বৰৰ স্বৰূপ সদায় বাস কৰে সেই আত্মাৰূপী ঈশ্বৰৰ ভক্তিৰ ভগৱন্তৰ সুখ আনন্দক কোৱা হয় কি বুলি ঐত্যান্তিক সুখ বুলি এই ঐত্যান্তিক সুখ আমি সাক্ষাৎ কৰিব পাৰো সাধুৰ সংগত গুৰুৰ আশীৰ্বাদত শাস্ত্ৰৰ নয় আৰু বিচাৰত ভগৱন্তৰ পৰম পবিত্ৰ গুণ যশ লীলাৰ শ্ৰৱণ আৰু কীৰ্তনত সেইবাবে আমাক ভাগৱতে এই ঐত্যান্তিক সুখক ভাগৱতৰ একাদশ স্কন্ধত
বসুদেৱ স্বৰূপ শুদ্ধ সাত্বিক বৃত্তিৰ যোগেদি আমি এই জীৱন্ত কালত পালন কৰি নাৰদৰূপী ভগৱন্তৰ পৰম পবিত্ৰ ভক্তি আৰু জ্ঞানৰ গভীৰতাক আমি বাস্তৱ দিশত বৰণ কৰি ভগৱন্ত কৃষ্ণময় হৈ যোৱাৰ যি ব্যৱস্থা, এই ব্যৱস্থাকে ঐকান্তিক সুখ বুলি আমাক ভাগৱতৰ একাদশ স্কন্ধই জানিবলৈ দিছে। এ অসাৰ সংসাৰ আত কিছু নাহি সিদ্ধি, এ ভকতৰ সংগ অৰ্ধক্ষণে নৱনিধি, অ কোনবাৰ শস্য ধৰ্ম কহিও কটাক, অ জাত তুষ্ট হয়া কৃষ্ণে দেন্ত আপোনাক, ও তাক জানিবাক যদি যোগ্য ও আমি, তেবে কহিও কবুলো সবাক প্ৰণামী। কোন ভাগৱত ধৰ্ম ভক্ত বুলি কাক, ও কোন মায়া কোন বা পায়ে তৰে তাক। নাৰদ ৰূপী দেৱ ঋষিক সাক্ষাৎ কৰাৰ লগে লগে বসুদেৱ ৰূপী শুদ্ধ সাত্বিক বৃত্তিয়ে লগে লগে কৃষ্ণৰ আনন্দত ঐকান্তিক সুখত প্ৰশ্নৰ ৰূপ লৈ প্ৰৱেশ হ'ব বিচাৰিছে। বসুদেৱ ৰূপী শুদ্ধ সাত্বিক বৃত্তিৰ যেতিয়ালৈকে আমি গৰাকী হ'ব নোৱাৰিম তেতিয়ালৈকে এনেধৰণৰ পৰম পবিত্ৰ প্ৰশ্ন আমাৰ হৃদয়লৈ কেতিয়াও নাহিব। জগতৰ ঈশ্বৰ যোগেশ্বৰ কৃষ্ণৰ জন্ম কৰ্ম লীলা তত্ত্ব মৰ্ম আৰু অৰ্থ আমি দশম স্কন্ধত যেতিয়ালৈকে শ্ৰৱণ কীৰ্তন কৰি সেই আনন্দত আমি যেতিয়ালৈকে ৰমণ হৈ নলম তেতিয়ালৈকে আমি একাদশ স্কন্ধত প্ৰৱেশ হ'ব নোৱাৰিম। জগতৰ ঈশ্বৰ যোগেশ্বৰ কৃষ্ণই দশম স্কন্ধত লীলা কৰি লীলাময় প্ৰভুৰ অনন্ত মহিমাক তেওঁ ধাৰণ কৰি জড়তা আৰু অজ্ঞান ৰূপী অবিদ্যা তেওঁ ৰচনা, সেইটো কাৰণে তেওঁ কি ৰূপ লৈছে? তেওঁ এবাৰ ৰূপ লৈছে জৰাসন্ধ। জগতৰ ঈশ্বৰ কৃষ্ণৰ জন্মতত্বৰ কথাহে দশমত থাকিব লাগে, হয়নে নহয়? দশমত কাৰ জন্ম কথা আছে? দশমত জৰাসন্ধৰ জন্মতত্বৰ কথাও আছে। দশমত কাল যবনে কৃষ্ণক পাছে পাছে খেদি বধ কৰিবলৈ যোৱা কথাও আছে। কিয়? অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰ কৃষ্ণৰ মহিমা আমাক বেকত কৰাব বিচাৰিছে। যদিহে তোমাৰ হৃদয়ত তুমি যদি সদায় স্থান দিয়া জড়তা আৰু অজ্ঞান এই দুটা ফালক, তেতিয়া তুমি হৈ থাকিবা সদায় জৰাসন্ধ। জড়তা আৰু অজ্ঞানৰ সন্ধিটোকে কোৱা হয় জৰাসন্ধ বুলি। এই জৰাসন্ধ ৰূপী অজ্ঞান আৰু অবিদ্যাৰ শক্তিক আমি ভংগ কৰিব নোৱাৰো। কোনে ভংগ কৰে? জৰাসন্ধ ৰূপী অজ্ঞান আৰু অবিদ্যাৰ শক্তিক ভংগ কৰিবৰ কাৰণে বুদ্ধি সাক্ষী হ'ব লাগিব। এই বুদ্ধিয়ে হ'ল কৃষ্ণ। সেইটো কাৰণে বিৰিঙা পাতটো দুফাল কৰাৰ দৃশ্যটো কৃষ্ণই দেখুৱাইছিলে। পাতটো দুফাল কৰা নাই, এফালে অজ্ঞান আৰু অবিদ্যা, অন্যফালে বিদ্যা আৰু পোহৰ। অবিদ্যাৰ লগত বিদ্যা কেতিয়াও সংযোগ নহয়। অবিদ্যা হ'ল আন্ধাৰ, বিদ্যা হ'ল পোহৰ। সেইবাবে জৰাসন্ধৰ তত্ত্ব দশম স্কন্ধত আমাক দিছে। যেতিয়ালৈকে তোমাৰ হৃদয়ত ভীমৰূপী বিশাল বুদ্ধি আৰু উদাৰ মন প্ৰতিষ্ঠা নহ'ব, যেতিয়ালৈকে তোমাৰ হৃদয়ত অৰ্জুন ৰূপী আত্মতত্ত্ব বাস নকৰিব, তেতিয়ালৈকে
তোমাৰ হৃদয়ত সদায় বান খাই থাকিব জড়তা স্বৰূপ অজ্ঞান, জড়তা স্বৰূপ অবিদ্যা, জড়তা স্বৰূপ ভগৱন্তৰ বৈৰী ভাৱৰ যি সন্ধি, এই সন্ধিৰূপী জৰাখণ্ডৰ সন্ধিত্বক দ্বিখণ্ডিত কৰি দুফালে পেলাব লাগিব। এই কামটো যি কৰি দেখুৱাই সাক্ষী হিচাপে থকা সেইজনেই হ'ল দশমৰ কৃষ্ণ, যোগেশ্বৰ কৃষ্ণ। ভীমে যুদ্ধ কৰি আছে, জৰাখণ্ডক দুফাল কৰে, আকৌ জৰাখণ্ড সন্ধি হৈ যায়। মায়াৰ ভান্তি স্বৰূপ বিকাৰ হ'ল জৰাখণ্ডৰ মাতৃ, সেইটো কাৰণে মাতৃৰ নাম হ'ল কালজয়ী জৰাৰাক্ষসী। আমাৰ হৃদয়খনতো জগতৰ ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ ভক্তিৰ তত্ত্ব যদি কেনেবাকে প্ৰৱেশ নহয়, তেতিয়াহ'লে আমি প্ৰত্যেকে একোজন ভয়ানক বৃহৎ পুত্ৰস্বৰূপ জৰাখণ্ড ৰূপেৰে এই জীৱনত দি থাকিব লাগিব। জৰাখণ্ডৰ শত্ৰুতা কিন্তু চাবলগীয়া, জৰাখণ্ডৰ শত্ৰুতা কেৱল কৃষ্ণৰ লগত। ভগৱান কৃষ্ণৰ কম মহিমা নহয়। যিজন জৰাখণ্ডক জন্ম দিবৰ কাৰণে যোগেশ্বৰ কৃষ্ণই বৃহৎ স্বৰূপ পিতৃক দুগৰাকী ভাৰ্যাসহ বনবাসলৈ লৈ গৈছে। এই সংসাৰ ৰূপী এইখনেই হ'ল বন। এই সংসাৰ ৰূপী বনত আমাৰো দুগৰাকী ভাৰ্যা, এগৰাকীৰ নাম হ'ল মায়া, অন্যগৰাকীৰ নাম হ'ল মোহ। এই মায়া আৰু মোহ ৰূপী দুগৰাকী ভাৰ্যাক আমি যেতিয়াই বৰণ কৰিম, তেতিয়া আৰু আমি কৃষ্ণৰূপী পুত্ৰৰ পিতৃ হ'ব নোৱাৰো। এইটো কাৰণে বৃহৎ আছিল পুত্ৰহীন। এই বৃহৎ ৰূপী পিতৃয়ে পুত্ৰহীনতাৰ দুখ আৰু কষ্টত ৰাজ্যৰ সমস্ত দায়িত্ব পাত্ৰমন্ত্ৰীসকলক অৰ্পণ কৰি এইবাৰ গমন কৰিলে বৈৰাগ্যৰূপী সন্ন্যাস হলে। সন্ন্যাস হ'ল জগতৰ ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ সনাতন শক্তি। এই সন্ন্যাস কি বস্তু তাক বুজিবলৈ আমি গীতাৰ সন্ন্যাসটোক শ্ৰৱণ কীৰ্তন কৰিব লাগিব। সন্ন্যাস মানে সংসাৰৰ পৰা আঁতৰ হৈ যোৱা নহয়। সন্ন্যাস মানে সংসাৰৰ সমস্ত কৰ্মক ত্যাগ কৰা নহয়। সন্ন্যাস মানে হ'ল জীৱনক শুদ্ধ কৰি লোৱা। সন্ন্যাস মানে হ'ল জীৱনক পবিত্ৰ কৰি লোৱা। জীৱনক পবিত্ৰ কৰিবৰ কাৰণে আমি এই সংসাৰ ৰূপী মানৱৰ সংসাৰ ত্যাগ কৰি জীৱ জন্তু বাস কৰা আমি অৰণ্যত স্থান লোৱাৰ কোনো প্ৰয়োজন নাই। অজ্ঞান আৰু অবিদ্যাৰ তত্ত্বক জগতৰ ঈশ্বৰ কৃষ্ণই আমাক দৰ্শন কৰাই দিছে যে যেতিয়ালৈকে তুমি ভগৱন্ত কৃষ্ণৰ পৰম পবিত্ৰ ভক্তিৰ ভাৱনাক ভীম স্বৰূপ বিশাল বুদ্ধি আৰু উদাৰ মনেৰে তুমি যেতিয়ালৈকে প্ৰতিষ্ঠা কৰি নলবা, তেতিয়ালৈকে তেওঁ ভাতৃস্বৰূপ অৰ্জুন ৰূপী আত্মতত্ত্ব তোমাৰ হৃদয়ত কেতিয়াও প্ৰতিষ্ঠা নহব। এই ভীম ৰূপী বিশাল বুদ্ধি আৰু উদাৰ মন, অৰ্জুন ৰূপী আত্মতত্ত্ব বাহ্মণৰ ভাও ধৰি গৈছে জৰাখণ্ড ৰাজ্যলৈ। বাহ্মণ মানে হ'ল ব্ৰহ্মতত্ত্ব। বাহ্মণ মানে হ'ল জগতৰ ঈশ্বৰ নিৰাকাৰ ঈশ্বৰে ধাৰণ কৰা সমস্ত জীৱ আৰু প্ৰকৃতিত তেওঁ স্পৰ্শ। সমস্ত জীৱক সমস্ত প্ৰকৃতিক ব্ৰহ্মতত্ত্ব ৰূপেৰে জগতৰ ঈশ্বৰে আৱৰি ৰাখিছে। সেইটো কাৰণে ঈশাৱাস্যম উপনিষদত জগতৰ ঈশ্বৰ কৃষ্ণৰ স্বৰূপক প্ৰকাশ কৰি কৈছে ঈশাৱাস্যম ইদম সৰ্বম য়ৎ কিঞ্চ জগত্তাম জগৎ তেন তত্ত্বেন ভুন্দিতা মা গিধ কস্য সিদ্ধনম। এই জগতত তুমি যিমান বস্তু দেখিছা সমস্তখিনি জগতৰ ঈশ্বৰৰ পৰা প্ৰাপ্ত হৈছে। প্ৰকৃতি আৰু পুৰুষ সমস্ত তত্ত্ব হৈ তেওঁ এই প্ৰৱেশ হৈ আছে। কেতিয়াও কাৰো বস্তুলৈ তুমি লোভ নকৰিবা। কেতিয়াও কাৰো বস্তুৰ প্ৰতি তুমি কেতিয়াও অধিকাৰ সাব্যস্ত কৰিবলৈ নিবিচাৰিবা। প্ৰত্যেকটো বস্তুত বাস কৰি আছে সনাতন ঈশ্বৰৰ সত্তা। সেইটো কাৰণে ভাগৱত স্বৰূপ ভগৱন্তৰ ভক্তিৰ তত্ত্ব হৈ ভগৱান স্বৰূপ কৃষ্ণৰ সত্য শুদ্ধ সংজ্ঞা হৈ আমাক বুজাই দিছে য'তেই সত্য ততেই কৃষ্ণ, য'তেই অহিংসা সেয়াই ধৰ্ম, য'তেই সনাতন সত্য স্বৰূপ ঈশ্বৰৰ চৈতন্য প্ৰকাশ সেয়াইতো মহাভাগৱত।
ভগৱন্ত কৃষ্ণৰ এই ভাগৱত স্বৰূপ ধৰ্মৰ সনাতন যি প্ৰকাশ, এই প্ৰকাশক বুজাবৰ কাৰণে আমাৰ হৃদয়তে বাস কৰি থকা জড়তা স্বৰূপ অজ্ঞান আৰু অবিদ্যা, সন্ধিৰূপেৰে প্ৰৱেশ হৈ থকা দুৰ্বুদ্ধিবিলাকক ভীম স্বৰূপ বিশাল বুদ্ধি আৰু উদাৰ মনেৰে আমি দুফাল কৰি দুফালে পেলাব লাগিব। অৰ্জুনৰূপী আত্মতত্ত্ব আমাৰ সাক্ষাৎ হ'ব লাগিব। কৃষ্ণৰূপী সনাতন শক্তি, সকলোৰে চালিকা শক্তি, এই কথাক আমি বুজিব লাগিব। জৰাসন্ধ যদি বধ হৈ গ'ল, তেতিয়াহ'লে আমি সদায় ভগৱান কৃষ্ণৰ চৰণত সমৰ্পিত হৈ, তুমি এই যোগেশ্বৰ কৃষ্ণ, তুমি এই সকলোৰে মালিক। জৰাসন্ধক বধ কৰাৰ পাছত ভীমৰ অভিমান আহি গ'ল। যিজন জৰাসন্ধই কৃষ্ণৰ ৰাজ্যত ৭০ বাৰ আক্ৰমণ কৰিছে, সেইজন জৰাসন্ধক মই বধ কৰি দিম। পাণ্ডুৰ নন্দনৰ অহংকাৰ জগতৰ ঈশ্বৰ যোগেশ্বৰ কৃষ্ণই কেতিয়াও সহ্য নকৰে। কিয়? ভীমৰ মাতৃ হ'ল কুন্তি। কুন্তিক কৃষ্ণই আটাইতকৈ বেছি শ্ৰদ্ধা কৰে। কুন্তিৰ পুত্ৰ হ'ব লাগিব সত্য শুদ্ধ সনাতন সত্তাৰ গৰাকী। সেইটো কাৰণে কি কৰিলে? কৃষ্ণই জৰাসন্ধক বধ কৰাই মুকুটটো ভীমৰ হতুৱাই হাতত তুলি লৈ গ'ল। জৰাসন্ধক বধ কৰিলে, বধ কৰি পেলাই কি কৰিলে? জৰাসন্ধৰ মুকুটটো লৈ গ'ল। জৰাসন্ধতকৈও ভয়ানক জৰাসন্ধৰ মুকুট। জৰাসন্ধক বধ কৰিল বুলি ইন্দ্ৰপ্ৰস্থত যেতিয়া ঘোষণা হ'ল, চাৰিওফালে তোৰণ বনাইছে। সকলোৱে ভগৱান কৃষ্ণৰ জয় জয়কাৰ ধ্বনি ঘোষণা কৰিছে যে জৰাসন্ধ বধ হ'ল, গোটেই হস্তিনাপুৰ আৰু ইন্দ্ৰপ্ৰস্থ ৰক্ষা হ'ল। ধৰ্মৰাজ যুধিষ্ঠিৰে কৈছে, ইমান আনন্দ কৰাৰ কোনো প্ৰয়োজন নাই। বোলে কিয়? ৰাজসুই যজ্ঞ কৰাৰ পাছত আমাৰ বনবাস হৈছিল। এই কথাটো আমি মনত ৰাখিব লাগে। জৰাসন্ধহে বধ হৈছে, আমাৰ হৃদয়ত থকা জড়তা আৰু অজ্ঞান এতিয়াও বধ হোৱা নাই। ভগৱান কৃষ্ণক আমি এতিয়াও ভজিবলৈ বাকী আছে। ভগৱান কৃষ্ণই ভীমৰ হতুৱাই জৰাসন্ধৰ মুকুটটো যেতিয়া নি ইন্দ্ৰপ্ৰস্থত যেতিয়া পালেগে, ধৰ্মৰাজ যুধিষ্ঠিৰে কৃষ্ণলৈ চাই কান্দিবলৈ লাগিলে। জৰাসন্ধৰ মুকুট দেখি ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰৰ সকলোৱে হাঁহিবলৈ ধৰিলে, নাচিবলৈ ধৰিলে। জৰাসন্ধক বধ কৰাৰ চিন, জৰাসন্ধক বিনাশ কৰাৰ চিন, জৰাসন্ধৰ ওপৰত বিজয় সাব্যস্ত কৰাৰ চিন, এই মুকুট ভীমে হাতত লৈ আহি সমস্ত ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰৰ বিজয়ৰ ধ্বজা উৰুৱাই দিলে। আৰু ধৰ্মৰাজ যুধিষ্ঠিৰে হুক হুককে কান্দি কৃষ্ণক কৈছে, ধৰ্ম, এইটো কাৰণে ভাগৱত। এই ভাগৱত ৰূপী ধৰ্মক যি জানে সেইজন ধৰ্মৰাজ যুধিষ্ঠিৰ। সকলোৱে যিটো কথাত হাঁহে আনন্দ কৰে, সেইটো কথাত ধৰ্মৰাজ যুধিষ্ঠিৰে কান্দে। ধৰ্মৰাজ যুধিষ্ঠিৰে কান্দিলত কেশৱে হাঁহি হাঁহি কৈছে, কি হ'ল দাদা, এতিয়াও তুমি কান্দিব লাগেনে? কৈছে, হে যোগেশ্বৰ, মই তোমাক এনে কোনো অনিষ্ট কৰা মোৰ মনত নপৰে। মই তোমাৰ ওচৰত এনে কোনো ডাঙৰ ভুল কৰাৰ কথা মোৰ মনলৈ অহা নাই। তুমি যিটো ডাঙৰ ভুল আমাৰ ওচৰলৈ লৈ আহিলা। কৃষ্ণই নজনা ভাও ধৰি সুধিছে যে মই কি এনে ডাঙৰ ভুল কৰিলো? বোলে তুমি জৰাসন্ধক বধ কৰিলা, কিন্তু জৰাসন্ধৰ শিৰৰ মুকুটটো আমাৰ এই ইন্দ্ৰপ্ৰস্থলৈ কিয় লৈ আহিলা? এইটোতো জৰাসন্ধতকৈও ভয়ানক বস্তু। এতিয়া কৃষ্ণই হাঁহি পেলাই কৈছে, দাদা তুমি মোক কিয় তেনেকে ভাবা? তুমি মোক তেনেকে ভাবাটো উচিত হৈছে জানো? মই হলো কৃষ্ণ, মই হলো সত্য, মই হলো সনাতন। মই যি কৰো সেয়াই ধৰ্ম। তেতিয়া যুধিষ্ঠিৰে সুধিলে যে কিয় আনিছে এই মুকুট, কিয় আনিছা এই মুকুটটো মোক কোৱা। তেতিয়া কৈছে, এইটো জৰাসন্ধৰ জয়ৰ আৰু জৰাসন্ধক বধ কৰাৰ কেৱল প্ৰতীকেই নহয়, এই মুকুটৰ কাৰণে তোমাৰ ভাতৃ ভীমে সুদীৰ্ঘ বহুত সময় জৰাসন্ধৰ লগত যুদ্ধ দিব লগা হ'ল। এই মুকুটৰ কাৰণে মই ৰূপী কৃষ্ণই আৰু তোমাৰ দুজন ভাতৃয়ে বাহমনৰ ভাও ধৰিব লগা হ'ল। এই মুকুটৰ কাৰণেই
যি কৃষ্ণ সদায় আগদুৱাৰেদি প্ৰৱেশ কৰে সেইজন কৃষ্ণ জৰাসন্ধৰ পাঁচ দুৱাৰেদি প্ৰৱেশ হ'ব লগা হ'ল এই মুকুটত বহুত তত্ত্ব বহুত অৰ্থ বহুত ভগৱন্তৰ তত্ত্ব কথা নিবন্ধিত হৈ আছে হে ৰাজন এইটো মুকুটেই তোমাৰ বংশক উদ্ধাৰ কৰিব যদিও দেখাত এইটো জৰাসন্ধৰ মুকুট এই মুকুটৰ পৰা প্ৰাপ্ত হ'ব তোমাৰ নাতিৰ পৰম পবিত্ৰ কৃষ্ণ সদা ধৰ্মৰাজ যুধিষ্ঠিৰে তেতিয়া মিচিকিয়াই হাঁহি পেলাই কৈছে যে হে যোগেশ্বৰ তোমাৰ স্বৰূপ আৰু তত্ত্ব কোনে বুজিব পাৰে তোমাৰ স্বৰূপ আৰু তত্ত্ব কোনে বুজি শেষ কৰিব পাৰে মইতো তোমাক নাজানো মইতো তোমাক নিবুজো ভগৱান কৃষ্ণই মুকুটটো তেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰক ক'লে এইটো মুকুট কিন্তু তুমি কেতিয়াও শিৰত নিপিন্ধিবা এই মুকুট জৰাসন্ধৰ জয়ৰ প্ৰতীক এই মুকুট জৰাসন্ধ বধৰ প্ৰতীক এই মুকুট তোমাৰ ৰাজমহালত এটা বাকচত বন্দী কৰি ৰাখি থবা এই মুকুটত বাস কৰি থকা অন্যায় অধৰ্ম আৰু দুৰ্ভাৱনাবিলাকে তোমাৰ ধৰ্ম ৰাজ্যত যাতে কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে সেইটো কাৰণেই মই জৰাসন্ধৰ জড়তা আৰু অজ্ঞানৰ মুকুট তোমাৰ ৰাজ্যত আনি ৰাজভঁৰালত মই বন্দী কৰি ৰাখিব বিচাৰিছো জগতৰ ঈশ্বৰ কৃষ্ণই পাণ্ডৱ জীয়াই থকালৈকে জৰাসন্ধৰ মুকুট ৰাজভঁৰালত ঠিকেই ৰাখিলে পাণ্ডৱ গুচি গ'ল স্বৰ্গ যাত্ৰা কৰি পাণ্ডৱৰ নাতি পৰীক্ষিত ৰজা হ'ল পৰীক্ষিত ৰূপী ৰজাৰ পাণ্ডুময় পুণ্য পবিত্ৰীৰ প্ৰবাহে এদিন তেওঁ গম নোপোৱাকে ৰাজভঁৰাল পোৱাই দিলেগে কোনোদিন খুলি নোচোৱা কোনোদিন মেলি নোচোৱা এই প্ৰকাণ্ড বাকচটোতনো কি আছে বুলি পৰীক্ষিতে বাকচটো খুলি দিলে আৰু দেখিলে তেওঁ পিন্ধি থকাটোতকৈ 3 গুণ ডাঙৰ প্ৰকাণ্ড সোণৰ মুকুট লগে লগে পাণ্ডৱৰ নাতিৰ এই মুকুটৰ প্ৰতি তৃষ্ণা জাগি গ'ল সোণত বাস কৰে কলি ভাগৱতত এই কথা আছে সাত্বিক গুণত বাস কৰে কৃষ্ণ কথাখিনি মনত ৰাখিবলগীয়া সাত্বিক গুণত বাস কৰে কৃষ্ণ আৰু সোণত বাস কৰে কলি সেইটো কাৰণে তেওঁ নিৰ্গুণ নিৰাকাৰ কৃষ্ণ এই পৰীক্ষিত ৰূপী পাণ্ডৱৰ নাতিয়ে মনেৰে ভাবিলে মোৰ ককা ধৰ্মৰাজ যুধিষ্ঠিৰে মোক আশ্চৰ্য দান কৰিবৰ কাৰণেই তেওঁ মোক শিৰত পিন্ধোৱা এই মুকুটটোতকৈও 3 গুণ ডাঙৰ এই বিশাল সোণৰ মুকুটটো এই ৰাজভঁৰালত ৰাখি থৈ গৈছে ধৰ্মৰাজ যুধিষ্ঠিৰৰ নাতিয়ে জৰাসন্ধৰ জড়তা আৰু অজ্ঞানৰ মুকুট ভুলক কমে যদি কেনেবাকে পিন্ধি দিয়ে ধৰ্ম ধৰ্ম হৈ যাব ৰাজনীতি বননীতিলে প্ৰৱেশ হ'ব ৰাজ্য শাসনৰ পৰিৱৰ্তে মায়াৰ ভ্ৰান্তি ফালে ধাবিত হ'ব মুকুট পৰিধান কৰি আইনাত চোৱাৰ লগে লগে পৰীক্ষিতৰ মনলৈ নতুন চিন্তা আহি গ'ল মই আৰু আজিৰ পৰা ৰাজ্য শাসন নকৰো কিয় একেটা কামকে কৰিম জৰাসন্ধৰ জড়তা আৰু অজ্ঞানৰ সোণৰ মুকুট পৰীক্ষিতে পিন্ধি যেতিয়াই মায়াৰূপী মৃগয়া কৰিবলৈ গ'ল যি ঋষিক পৰীক্ষিতে সদায় সেৱা কৰে সেই ঋষিক পৰীক্ষিতে গালি পাৰিবলৈ লাগিলে যি ঋষিৰ কোলাত পৰীক্ষিতে ফুল দিয়ে সেই ঋষিৰ ডিঙিত পৰীক্ষিতে মৰা সাপ মেৰিয়াবলৈ লাগিলে জৰাসন্ধৰ জড়তা আৰু অজ্ঞানৰ এই সোণালী মুকুট আমাৰ কাৰণে কিমান ভয়ানক পাণ্ডৱৰ নাতি পৰীক্ষিতে কৰি দেখুৱালে আৰু আমাক বুজালে সেইটো কাৰণে সোণৰ পাছত দৌৰিব নাপায় সোণৰ পাছত সীতা দৌৰাৰ কাৰণে ৰাৱণৰ ৰাজ্যত 12 বছৰ বনবাসৰ স্বৰূপ বন্দিত্ব বাস কৰিব লগা হ'ল এই সোণেই হ'ল লোভ সেই সোণেই হ'ল মোহ এই সোণেই হ'ল মায়া সাত্বিক গুণবিলাকক আমি দৰ্শন কৰি আমাৰ জীৱনক আমি সাত্বিক সোণালীময় কৰিব লাগে পাণ্ডৱৰ নাতি পৰীক্ষিতে তাকে কৰি দেখুৱালে ৰজাৰ কাম হ'ল ঋষিক সদায় নিৰাপত্তা দিয়া ৰজাৰ কাম হ'ল ঋষিক সদায় সেৱা কৰা জৰাসন্ধৰ জড়তা স্বৰূপ মুকুটত জৰাসন্ধৰ গোটেই বুদ্ধি বাস কৰে
এই বুদ্ধিয়ে পৰীক্ষিতক বিপদগামী কৰিলে আমি প্ৰত্যেকেই জীৱৰূপী পৰীক্ষিত যেতিয়ালৈকে আমাৰ চিন্তন আৰু ভাৱনাত কেৱল ধন সোণ আৰু ঐশ্বৰ্য ৰত্ন বাস কৰিব আমি তেতিয়ালৈকে হৃদয়হীন প্ৰত্যেকেই একোজন জৰাখণ্ড হৈ জীৱ লাগিব এই জৰাখণ্ডৰূপী জড়তা আৰু অজ্ঞানে এই ভাগৱত স্বৰূপ ভগৱন্তৰ পৰম পবিত্ৰ তত্ত্ব আমাক কেতিয়াও সাক্ষাৎ কৰিবলৈ নিদিয়ে দশম স্কন্ধৰ কৃষ্ণৰ তত্ত্বই আমাক বুজাই দিলে এই জৰাখণ্ডৰূপী জড়তা আৰু অজ্ঞানৰ প্ৰবাহৰ পৰা আমি যদি মুক্ত হ'বলৈ হয় ঐকান্তিক সুখস্বৰূপ আনন্দ ভাগৱতৰ একাদশ স্কন্ধত বসুদেৱ স্বৰূপ কৃষ্ণৰ পিতৃক নাৰদ স্বৰূপ দেৱৰ্ষিয়ে শ্ৰৱণ কৰাইছে এই ভাগৱত কথাৰ শ্ৰৱণ কীৰ্তন আৰু মননে হৃদয়ত ভগৱন্ত কৃষ্ণক সাক্ষাৎ কৰাই আমি জীৱন জিম জগতৰ মংগল আৰু কল্যাণৰ কাৰণে আমি জীৱন লাভ কৰিছো সমস্ত জীৱক মানৱৰ যি প্ৰেম এই প্ৰেমেৰে সৈতে সদায় উদ্ভাসিত কৰিবৰ কাৰণে মানৱ জীৱন লাভ কৰিছো সমস্ত জীৱৰ কল্যাণ আৰু মংগল সাধন কৰিবলৈ ভাগৱতে আমাক সেই কথাকে কৈছে যি ঐকান্তিক সুখ আৰু আনন্দ আমাৰ হৃদয়ৰ মাজত আত্মাৰূপী কৃষ্ণই ধাৰণ কৰি আছে এই সুখ আৰু আনন্দক আমি বাস্তৱ জীৱনত আমাৰ কৰ্ম চিন্তন আৰু ভাৱনাৰে আমি বৰণ কৰিব লাগিব যদিহে আমি বাস্তৱভাৱে এই কথাখিনি বৰণ কৰি ল'ব নোৱাৰো তেতিয়াহ'লে ভাগৱত স্বৰূপ ভগৱন্তৰ এই বাংময় মূৰ্তি স্বৰূপ ভাগৱত শাস্ত্ৰ আগতেও বৈকুণ্ঠতে আছিলে এতিয়াও বৈকুণ্ঠতেই থাকিব আৰু ভৱিষ্যতেও বৈকুণ্ঠতেই থাকিব ই আৰু মধ্যলৈ নামি আহি আমাক আৰু কেতিয়াও শুদ্ধ কৰিব নোৱাৰিব এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ পৰম পবিত্ৰ তত্ত্ব কথা কায় বাক্য আৰু মনেৰে আমি এই মানৱৰূপী জীৱনত পালন কৰিব এই মানৱৰূপী জীৱনত এই বাক্যবিলাকক আমাৰ জীৱনৰ সাৰ বস্তু বুলি আমি জীৱনৰ কৰ্মক্ষেত্ৰতো যাতে আমি প্ৰয়োগ কৰি আমি প্ৰত্যেকে 7 দিনেই জীয়াই থাকো সপ্তাহত দিন 7টাই এই 7 দিনৰ অভিশাপ আমি জন্মতে জগতৰ ঈশ্বৰে আমাক দি পঠিয়াইছে জাতস্যহি ধ্ৰুৱ মৃত্যু ধ্ৰুৱং জন্ম মৃতস্য জন্ম হলে মৰিবই লাগিব এইটো জগতৰ এটা সত্য কথা আৰু 7 দিনে প্ৰত্যেক জীৱই যি থাকে কাৰণ সপ্তাহত 7টাই এই 7টা দিনৰ জীৱন চক্ৰত আমি প্ৰত্যেকে একোজন পৰীক্ষিত ৰূপী পাণ্ডৱৰ নাতি যদিহে আমি সত্যক ধাৰণ কৰোঁ মনৰ উদাৰতা আৰু বিশালতাক বৰণ কৰোঁ আত্মতত্ত্বৰূপী অৰ্জুন আমাৰ যদি ককাক হৈ আমাৰ হৃদয়ত বহি থাকে নকুল ৰূপী ন্যায় নীতি আৰু সদাচাৰ আমাৰ যদি জীৱনৰ উদ্দেশ্য আৰু লক্ষ্য হয় সহদেৱ স্বৰূপ শুদ্ধ সাত্বিক বুদ্ধি বিনম্ৰ ভাৱ আৰু স্বভাৱ সৰ্বশাস্ত্ৰৰ তত্ত্ব আমাৰ যদি হৃদয়ত প্ৰৱেশ হৈ থাকে পাণ্ডৱৰ নাতি পৰীক্ষিত হৈ 7 দিনীয়া আমাৰ এই জীৱনৰ বন্ধনৰ পৰা ভাগৱত স্বৰূপ কথা শ্ৰৱণ কীৰ্তন আৰু মননেৰে আমি বাস্তৱতে এই জীৱন্ত কালতেই ভগৱন্ত কৃষ্ণৰ ঐকান্তিক সুখস্বৰূপ আনন্দ আৰু সুখ আমি লাভ কৰিব পাৰিম হে কৃপালু ভাৱ বৈষ্ণৱ সমস্ত ভাগৱতৰ কথা আমি কৈছোঁই যে ভাগৱতৰ কথা আমিও নজনা আৰু নুবুজা কথা শাস্ত্ৰভাগ মত্যৰ নহয় বৈকুণ্ঠৰ আমি আপোনালোকক সংশয় ছেদ কৰি ভাগৱতৰ কথা ক'ব পৰা বা বুজাব পৰা শক্তি আৰু সামৰ্থ্য আমাৰো নাই গুৰুৰ আশীৰ্বাদ ভগৱন্তৰ কৃপা আপনা সব সাধু সন্ত মহন্তৰ আমাৰ প্ৰতি শুভ দৃষ্টি এই সমস্তখিনিক সাৰ কৰি আমি আজি ভাগৱতৰ পাঠ আৰু পৰ্যালোচনাৰ আমি ইমানতে সামৰণি সেৱা কৰিছোঁ কৃষ্ণ